ছাত্ৰীসকল LIC ফালৰ পৰা ওলাইছে গোল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম 2025। এই স্কিমটো কিনো, কোন কোন ছাত্ৰ ছাত্ৰীয়ে পাব, কিমান এমাউণ্ট পাব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান, সকলোখিনি কম। তোমালোকে এইটো ভিডিঅ' চাই থাকিবা। ভিডিঅ'টো শেষলৈকে যদি স্কিপ কৰি চোৱা বুজি নাপাবা, আৰু চেনেলটোত যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা। ইয়াতে দুটা স্কিম আছে। LIC ফালৰ পৰা দুটা স্কিম লৈ আহিছে তেওঁলোকে, গোল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম 2025। অনলাইন কৰা আগতে গোল্ডেন জুবলি স্কলাৰশ্বিপৰ স্কিমটোৰ বিষয়ে তোমালোকে ভালদৰে জানি লোৱা, বুজি লোৱা, তাৰ পাছতে তোমালোকে ভাবি চিন্তি অনলাইন কৰিবা, ঠিক আছে। প্ৰথমতে তোমালোকক গোটেই গাইডলাইনখনৰ ওপৰত ডিছকাছ কৰিম, তোমালোকে ধুনীয়াকৈ বুজি লোৱা। ইয়াতে লিখা আছে LIC গোল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম 2025 ফৰ ষ্টুডেণ্টছ belonging to the economically weaker section for pursuing higher studies। যিসকল ছাত্ৰ ছাত্ৰী অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ অধ্যয়নৰ বাবে গোল্ডেন জুবলি স্কলাৰশ্বিপটো উলিয়াইছে। ইকনমিকেলি উইকাৰ ছেকশ্যন EWS অকল বোলে জেনেৰেলখিনিৰ বাবে নহয়, যিখিনি আৰ্থিকভাৱে দুৰ্বল তেওঁলোকৰ বাবে উলিয়াইছে বস্তুটো, উচ্চ শিক্ষাৰ বাবে। তাৰ পাছত অবজেক্টিভছখিনি হৈছে The objectives of the scheme is to award scholarship to meritorious students belonging to economically weaker section so as to provide them with better opportunities for higher education and employment। ইয়াতে কৈছে এই আঁচনিৰ উদ্দেশ্য হৈছে অৰ্থনৈতিকভাৱে দুৰ্বল শিতানৰ অন্তৰ্গত মেধাৱী ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰা, যাতে তেওঁলোকে উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপনৰ উন্নত সুযোগ প্ৰদান কৰা হয়। স্কোপটো লিখা আছে The scholarship is to be awarded for students studying in India in a government or private colleges university. It shall also cover technical and vocational courses in industrial training institute, industrial training centers affiliated with the National Council for Vocational Training NCVT, and also integrated courses after 12 standard. Scholarship shall be of two types: জেনেৰেল স্কলাৰশ্বিপ এণ্ড স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ। ইয়াতে লিখা আছে চৰকাৰী বা ব্যক্তিগত মহাবিদ্যালয় বিশ্ববিদ্যালয় ভাৰতত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীক এই বৃত্তি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও যিটো ITI আছে তেওঁলোকে আবেদন কৰিব পাৰিব। এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তোমালোকে যদি ডিগ্ৰীত এডমিশ্যন লোৱা তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। আফটাৰ 12ৰ পাছত তোমালোকে যদি ইণ্টিগ্ৰেটেড কোৰ্চ কৰা বা তোমালোকে ডিগ্ৰী কৰা তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু ইয়াতে স্কলাৰশ্বিপ দুটা প্ৰকাৰৰ আছে। প্ৰথমটো হৈছে জেনেৰেল স্কলাৰশ্বিপ আৰু দ্বিতীয়টো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ। ইয়াতে লিখা আছে এলিজিবিলিটি 3 নম্বৰ। Candidates who meet following criteria are eligible to apply for scholarship। যিসকল ছাত্ৰ ছাত্ৰীৰ এলিজিবল ক্ৰাইটেৰিয়াখিনি মিলে তেওঁলোকে আবেদন কৰিব পাৰিব। প্ৰথমটো আছে স্কিম জেনেৰেল স্কলাৰশ্বিপ। ইয়াতে লিখা আছে আফটাৰ ক্লাছ 12 হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত। 1 নম্বৰত লিখা আছে অল কেণ্ডিডেটছ হু হেভ পাছ ক্লাছ 12 এক্সাম or its equivalent regular vocational diploma with at least 60% marks or equivalent CGPA grade in the academic year 2022-23, 23-24, 24-25। যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী এক্সাম পাছ কৰিছে বা ইয়াৰ যদি সমতুল্য হয় ৰেগুলাৰ বা ভকেশ্যনেল কোৰ্চ হওক ডিপ্ল'মা কোৰ্চ হওক, এটলিষ্ট 60% থাকিব লাগিব, 60% নম্বৰ থাকিব লাগিব। আৰু একাডেমিক ইয়েৰটো তোমালোকে 2022-23তো পাছ কৰিব পাৰা, 23-24তো পাছ কৰিব পাৰা বা 24-25তো পাছ কৰিব পাৰা। তোমালোকে আবেদন কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছিলা মোৰ গেপ আছে বেলেগ স্কলাৰশ্বিপ কৰিব নোৱাৰিম, কিন্তু এইটো স্কলাৰশ্বিপ তোমালোকে গেপ থাকিলেও 2022-23ত পাছ কৰিলেও তোমালোকে কৰিব পাৰিবা। কিন্তু তোমালোকে 2025-26 বৰ্ষত এটা ডিগ্ৰীত তুমি এডমিশ্যন ল'ব লাগিব। ইয়াৰ সম্পৰ্কে 2 নম্বৰ পইণ্টত লিখা আছে। 2 নম্বৰ পইণ্টত লিখা আছে হেভ টেকেন এডমিশ্যন ইন দ্য একাডেমিক ইয়েৰ 2025-26 ফৰ pursuing first year degree courses in the field of medicine, MBBS, BAMS, BHMS, BDS, engineering, BTech, BE, Bachelor of Architecture। তাৰ পাছত লিখা আছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন
তাৰপিছত ইণ্টিগ্ৰেটেড ক্ৰচেছ, ডিপ্ল'মা ক্ৰচেছ ইন এনি ফিল্ড অৰ আদাৰ ইকুইভেলেণ্ট ক্ৰচেছ, ভকেশ্যনেল ক্ৰচেছ থ্ৰু গভৰ্ণমেণ্ট ৰিকগনাইজ কলেজেছ ইনষ্টিটিউটছ অৰ ক্ৰচেছ ইন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI এন। ইয়াতে গোটেইখিনি লিখা আছে যিসকলে মেডিচিন এইবিলাক MBBS কৰিব, এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত ইঞ্জিনিয়াৰিং কৰিছে সেইখিনিয়ে পাৰিব। আৰু যিকোনো যদি তোমালোকে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, তোমালোকে যদি ফাৰ্ষ্ট ইয়েৰ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তোমালোকে যিকোনো এটা ষ্ট্ৰীমত ডিগ্ৰীত তোমালোকে এডমিশ্যন ল'ব লাগিব, ফাৰ্ষ্ট ইয়েৰ হ'ব লাগিব। ইয়াতে লিখা আছে, এইখিনি তোমালোকে চাই ল'বা ধুনীয়াকৈ। আৰু তোমালোকে ITI কৰিলেও পাবা, ভকেশ্যনেল এণ্ড টেকনিকেল ক্ৰচেছখিনিৰ বাবে ইয়াতে ITI বুলি ধুনীয়াকৈ লিখা আছে, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং। তাৰ পাছত ইয়াতে 3 নম্বৰ পইণ্টত লিখা আছে, হেভ পেৰেণ্টছ গাৰ্জেন উইথ এন এনুৱেল ইনকাম ফ্ৰম অল চ'ৰ্চেছ নট এক্সিডিং RS 4,50,000 পাৰ এনুৱেম। যিসকল অভিভাৱকৰ 4.5 লাখৰ ওপৰত এনুৱেল ইনকাম থাকে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। 4.5 লাখৰ তলত এনুৱেল ইনকাম থাকিলে আবেদন কৰিব পাৰিব, সেইটো লিখা আছে। এতিয়া বি নম্বৰ পইণ্টটো তোমালোকে মন দিয়া। আফটাৰ ক্লাছ 10 all candidates who have passed class 10 exam or its equivalent with at least 60% marks or equivalent CGPA grade in the academic year 2022-23, 2023-24, 2024-25 and এটা লিখা আছে যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰি পেলাই তেওঁলোকে 60% সহ মেট্ৰিক পাছ কৰিছে, একাডেমিক ইয়াৰটো 2022-23 হ'ব পাৰে, 23-24 হ'ব পাৰে, 24-25 হ'ব পাৰে। যেতিয়া পাছ কৰিছে 2022 পৰা তেওঁলোকে একচেপ্ট কৰিব, কিন্তু 2025-26 বৰ্ষত তোমালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব লাগিব, সেইটো কথা কৈছে। 2 নম্বৰ পইণ্টটোত আছে, have taken admission in the academic year 2025-26 for pursuing first year education in the field of vocational diploma courses through government recognized colleges, institutions or courses in industrial training institute। হেতুকে কৈছে তোমালোকে যিকোনো বৰ্ষৰ 2022 পৰা একচেপ্ট কৰিছে, কিন্তু 2025-26 বৰ্ষত তোমালোকে ভকেশ্যনেল বা ডিপ্ল'মা কোৰ্স হওক বা তোমালোকে হায়াৰ এডুকেশ্যনত তোমালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব লাগিব। আৰু ইয়াতে 3 নম্বৰ পইণ্টটো শুনা, একে কৈছে ইয়াতে অৰ্থনৈতিকত একে, পেৰেণ্টছৰ এনুৱেল ইনকাম 4.5 লাখৰ ওপৰত হ'ব নোৱাৰিব, সেইটো কৈছে। তাৰপাছত 2 নম্বৰ স্কলাৰশ্বিপটো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড। প্ৰথম স্কলাৰশ্বিপটো আছিলে জেনেৰেল স্কলাৰশ্বিপ আফটাৰ ক্লাছ 12 আৰু আছিলে আফটাৰ ক্লাছ 10। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে তেওঁলোকে কৰিব পাৰিব, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু যিকোনো এটা ডিগ্ৰীত এডমিশ্যন হৈছে তেওঁলোকে কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰিছে এই বৰ্ষটোত, কিন্তু এইটো 2025-26 বৰ্ষত তেওঁলোকে ফাৰ্ষ্ট ইয়েৰ ITI পঢ়িব পাৰে, ডিপ্ল'মা পঢ়িব পাৰে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিকোনো তোমালোকে এডমিশ্যন ল'লে এই স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিব পাৰিবা। তাৰ পাছত দ্বিতীয়টো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড ফৰ 2 years, 2 বছৰৰ বাবে। একচুৱেলি গাৰ্ল চাইল্ড বুলি ক'লে ছিংগল গাৰ্ল চাইল্ড মানে অকল একমাত্ৰ কন্যা সন্তান, তাতে কোনো ল'ৰা ছোৱালী নাথাকে, অকল এজনী ছোৱালীয়ে, মানে তাত কোনো চিষ্টাৰ নাথাকে, ব্ৰাদাৰ্ছ নাথাকে, অকল ছিংগল গাৰ্ল, সেইটো কথা কৈছে তেওঁলোকে। ফিমেল কেণ্ডিডেটছ হু হেভ পাছ ক্লাছ 10 এক্সাম অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 60% মাৰ্কছ ইকুইভেলেণ্ট CGPA গ্ৰেড ইন একাডেমিক ইয়েৰ 2000, এইটো একে কৈছে যিসকল ছাত্ৰীয়ে, অকল ফিমেল, এইটো অকল ফিমেলক দিব, যিসকল ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰিছে 60% লৈ 2022-23, 23-24, 24-25 তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াতে 2 নম্বৰ পইণ্টটো তোমালোকে মন দিয়া, হেভ টেকেন এডমিশ্যন ইন দ্য একাডেমিক ইয়েৰ 2025-26 ফৰ pursuing হায়াৰ ষ্টাডিজ ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ intermediate 10+2 pattern vocational or diploma courses through government recognized colleges, institutions or courses in industrial training institute ITI for 2 years। সেইটোৱে কৈছে তেওঁলোকে 2025-26 হায়াৰ ষ্টাডিজ কৰিব লাগিব, ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব লাগিব, 10+2 পেটাৰ্ণ ভকেশ্যনেল তেওঁলোকে ল'ব পাৰে বা ডিপ্ল'মা কোৰ্চ ল'ব পাৰে, ITI এডমিশ্যন ল'ব পাৰে, সেইটো কৈছে। আৰু ইয়াতে কৈছে যেন 4.5 লাখৰ ওপৰত হ'ব নালাগিব। পিছত এমাউণ্ট অফ স্কলাৰশ্বিপ, যিটো জেনেৰেল স্কলাৰশ্বিপ আছিলে ইয়াতে লিখা আছে এন এমাউণ্ট RS 40,000, 40,000 পাৰ এনুৱেম will be awarded to the selected scholar who process higher education in the field of medicine, MBBS, BA, তোমালোকে এইকেইটা চাই ল'বা, তেওঁলোকক দিব 40,000 টকা। আৰু ইয়াতে 2 নম্বৰ পইণ্টটো তোমালোকে মন দিয়া,
30,000 টকা দিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ইঞ্জিনিয়াৰিং কৰিব, বিটেক কৰিব, বেচেলৰ অফ আৰ্কিটেকচাৰ কৰিব, তেওঁলোকক দিব। ইনষ্টলমেণ্টটো দুটা ইনষ্টলমেণ্টত দিব পাৰ ইয়াৰ 15,000কে 30,000 দিব। আৰু চি নম্বৰটো মন দিয়া তোমালোকে, যিসকল ছাত্ৰ ছাত্ৰী এবাৰ BA ফাৰ্ষ্ট চেম, BSc ফাৰ্ষ্ট চেম আৰু বিকমৰ ফাৰ্ষ্ট চেম, তেওঁলোকে 20,000 টকা পাব। NUM will be awarded to the selected scholars who process education in the field of graduation in any discipline, integrated courses, diploma courses in any field or other equivalent। ইয়াতে কৈছে ধুনীয়াকে 10,000কে দুটা ইনষ্টলমেণ্টত দিব বছৰত। তাৰ পাছত যিটো স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড, তেওঁলোকক দিব 15,000 দিব। ইয়াতে ধুনীয়াকে লিখা আছে, ইয়াতে এটা কথা লিখা আছে, তোমালোকে তললৈ যেতিয়া আহিবা কণ্ডিশ্যন ফৰ স্কলাৰশ্বিপ, ইয়াতে এটা কথা লিখা আছে, candidates who are already receiving scholarship from other trust institution will not be considered for LIC Golden Jubilee Foundation scholarship. This rule does not apply to candidates who are receiving scholarship from the government, state or central, either at the time of selection or after being selected for Golden Jubilee Scholarship Scheme. However, candidates currently not receiving any other scholarship shall be given preference over those already receiving any scholarship in case of tie in marks. ইয়াতে কৈছে যেন যিসকল ছাত্ৰ ছাত্ৰীয়ে অন্য স্কলাৰশ্বিপ পাই আছে, মানে অন্য স্কলাৰশ্বিপ পেমেণ্টসমূহ পাই আছে, তেতিয়া তেওঁলোকক LIC স্কলাৰশ্বিপটো নিদিয়ে। কিন্তু যেতিয়া LIC স্কলাৰশ্বিপৰ যিটো চিলেকশ্যন প্ৰচেছ আছে, সেই প্ৰচেছটোত যদি তেওঁলোকে যদি চিলেক্ট হৈ যায়, তেতিয়া যদি বেলেগ স্কলাৰশ্বিপ পায়, তেতিয়া তেওঁলোকক একচেপ্ট কৰিব। আৰু ইয়াতে এটা কথা কৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান যদি বেলেগ স্কলাৰশ্বিপ পোৱা নাই, তেন্তে এই স্কলাৰশ্বিপটোক অগ্ৰাধিকাৰ দিয়া হ'ব, তেওঁলোকক দিয়া হ'ব। বাকীখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি চাবা। আৰু এপ্লাই কৰা লিংকটো তোমালোকক দেখাই দিছোঁ। ইয়াতে লিখা আছে এপ্লাই হিয়াৰ ফৰ স্কলাৰশ্বিপ স্কিম 2025, সেইটো তোমালোকে ক্লিক কৰিবা। ইয়াতে বেলেগ এটা ৱেবছাইটত নিব, অ'কে তোমালোকে ক্লিক কৰিবা। এতিয়া বৰ্তমান ছাৰ্ভাৰটো ডাউন চলি আছে, পিছত চাগে ঠিক হ'ব। ইয়াতে লাষ্ট ডেটটো তোমালোকক ধুনীয়াকৈ কৈ দিছোঁ, লাষ্ট ডেট কেতিয়া আছে। লাষ্ট ডেটটো হৈছে 22 ছেপ্টেম্বৰ 2025। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ইজ 22 ছেপ্টেম্বৰ 2025। আৰু ইয়াৰ সম্পৰ্কে যদি ভিডিঅ' লাগে তেন্তে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ' আহি আছে।